সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ। আপুনি ক'ৰ পৰা আহিছে?
মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? হয়, মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ। আমাৰ নামঘৰত গৈছিলোঁ, নামঘৰত ব্যাখ্যা শুনিছিলোঁ, ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ, গীতা ব্যাখ্যা শুনিছিলোঁ। তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়, কৃষ্ণৰ মতে আৰু বেলেগ কাকো পূজা কৰিব নালাগে। গণেশ হওক, দুৰ্গা হওক, কালী মাতা হওক, শিৱ হওক, কাকোৱে পূজা কৰিব নালাগে। সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ। আৰু সেই সাধনা যে আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰিছিল নে? কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিল নে? হয় ছাৰ, মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ, কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, এবাৰ আমি এখন গীতা সত্যসাৰ পাইছিলোঁ। সেই গীতা সত্যসাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে। সেই গীতা সত্যসাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে, কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে। তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিল যে কৃষ্ণই যদি ভগৱান নহয়, মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ, কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ। তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয়, তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব। মই সেই অনুসৰি মই লাভো নাপাম। তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে, কৃষ্ণ যদি ভগৱান নহয়। এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত, যেনে গুৰুবিলাকক সুধিছিলোঁ, কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয়। কিছুমানে কয় শিৱ হয়, কিছুমানে কয় কৃষ্ণই ভগৱান হয়, কিছুমানে দুৰ্গা বুলি কয়। তেনেকৈ বহুত মই এটা প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে। ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত, সেই এপছটো ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে। তাতো কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে। কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে, তাতে এটা মই মন্ত্ৰও পাইছিলোঁ। সেই মন্ত্ৰটো হৈছে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধ্যা 2 টাইম মই জাপ কৰিছিলোঁ। জাপ কৰি থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি সুখ পাব লাগে, ভক্তি কৰি যি আত্মাত সুখ পাব লাগে, সেই সুখটো পোৱা নাছিলোঁ। তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল। প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল, দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি? মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয়? সেই ভগতজনে কৈছে যে 20 টকা মাত্ৰ। তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল। হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতাৰ কথা আছে। ভগৱত গীতাৰ কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ। লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ, পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল, যে আত্মাতে বহুত ভাল লাগিল। মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়িলোঁ। পঢ়ি পিনি তাত কবি চাহেবৰ কথা উল্লেখ আছে। কবি চাহেব তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয়, গীতা কথাও আছে, কোৰাণৰ কথা আছে, বাইবেলৰ কথা আছে যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান, এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, তাত কৈছিল। আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থ গীতাত। আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে। এটা ডাঙৰ ভগৱানৰ যি সন্ধান কৰি আছিলোঁ, বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয়। আৰু আগৰ মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ। কিছুমানে কৃষ্ণ বুলি কয়, কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয়, কিছুমানে শিৱ বুলি কৈছে। তেতিয়া মোৰ মাজত ভগৱান কোন প্ৰকৃততে হয়, এই সংশয়টো সমাধান কোনো দিব পৰা নাই। তেতিয়া মই ইউটিউবত
কবি চাহেবকটো কোন হয় বুলি সাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ ভালো লাগে শুনি পিনি তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে সৎসংবিলাক শুনিলোঁ সৎসং এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয় যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয় এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেবে পূৰ্ণ পৰমাত্মা হয় আকৌ কোৰাণ শৰীফো দেখাইছে বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয় তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছে সৎসং কৰি আছিল তাৰ স্ক্ৰীনত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ আপুনি যেহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে যিটো আপোনাৰ মনত শংকা আছিলে সেই শংকা দূৰ হ'লনে হয় ছাৰ এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে যি জ্ঞান আছে জ্ঞানৰ যে ভগৱান কোন এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ হয় ছাৰ এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয় মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ ভগৱান প্ৰকৃততে কোন হয়নো এইটো যি এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ বেদ হওক বা গীতা হওক কোৰাণ হওক সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা এজনকে যে ভক্তি কৰিব লাগে এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে যেহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে হয় ছাৰ আগতে মই মদ্যপান কৰিছিলোঁ মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ ভগৱানক যিটো সন্ধান বিচাৰি পোৱা নাছিলে ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে ভগৱান কোন হয় প্ৰকৃততে সেই তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছিলোঁ আপুনি মদ্যপানৰ কথা ক'লে মদ্য সেৱন কৰিছিলে মদ পান কৰিছিলে কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা হয় বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ এইবিলাক চব মিছা হয় ভগৱান চব তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছোঁ জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ আৰু ছাৰ অন্য কিবা লাভ পাইছেনে হয় বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ প্ৰচাৰ পুস্তক জ্ঞান গংগা জীৱনৰ সুগম্পদ এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 মান বাজিছিল কিনকিনীয়া বৰষুণ হৈ আছিল হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল তেতিয়া যিটো সাইডত গাড়ীখন পাল্টি হৈছিল সেই সাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল তেতিয়া মোৰ ধুঁৱলি কুঁৱলি মই দেখা পাইছিলোঁ মোৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে মই কি হৈছিল অলপ গম পোৱা নাছিলোঁ তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়তো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তই নাম ল'ব লাগে তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে যি হৈছিলে এইবিলাক অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু দুই এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে বহুত মানুহ আহি ওচৰৰ মানুহবিলাক আহি গাড়ীখন মানে আৰু পুলিচ প্ৰশাসন আহিল
তাৰপিছতে পুছতাছ কৰিছে মানুহবিলাক আচৰিত হৈ গৈছে তোমালোক কেনেকৈ বাচিলা ইমান এটা ভয়ংকৰ এক্সিডেণ্ট ইয়াতো 2-3জন মানুহ মৰিব লাগিছিল তোমালোক কেনেকৈ বাচিল তাহলে আমাৰ গাড়ীত দেখিছে জ্ঞান গহ কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে তোমালোক যদি ভগৱানৰ আজি চলন নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল তেতিয়া মোৰ মনলৈ আহিল আমি ভগৱানৰ ভক্তি কৰিছোঁ কেনে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া ছাৰ এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যদি আমি ভক্তি কৰোঁ পূৰ্ণ পৰমাত্মাই আমাক লাভ দিবই দিব ছাৰ আৰু ছাৰ আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন হয় ছাৰ দুই এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি সঁচাই আচৰিত কথা আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ ভাবিব লগাই কথা যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ হয় ছাৰ মই আগতে বহুত মদ্যপান কৰিছোঁ মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ জুৱা খেলি পইচা ব্যৰ্থত গৈছিল এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত আৰু ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰাৰ যে বদ অভ্যাসটো আঁতৰি যায় হয় ছাৰ সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে শাস্ত্ৰ অনুযায়ী যি সত্য ভক্তি এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে এনে ক্ষেত্ৰত ছাৰ বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ হয় ছাৰ সন্ত ৰামপালজী মহাৰাজে গুৰু মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে আমি এইটো মনুষ্য জীৱন আমি প্ৰথম মনুষ্য জীৱনত নহয় আমি সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ 4টা যুগৰে যিহেতু ঘূৰি ফুৰিছোঁ অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ কোটিবাৰ মনুষ্য জন্ম পাইছোঁ অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ আমি যিটো আমাৰ জন্ম আৰু মৃত্যু যিটো ৰোগ লাগি আছে এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক সন্ত ৰামপালজী মহাৰাজে প্ৰদান কৰিছে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ যিহেতু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ হয় সন্ত ৰামপালজী মহাৰাজ হৈছে সৎগুৰু তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত মানে ভগৱান কোন সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব গীতা আহিব কোৰাণ আহিব বাইবেল আহিব সকলো সৎগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা এজনকে ভক্তি কৰিবলৈ কৈ আছে সৎগ্ৰন্থত আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয় কিছুমানে শিৱক ভক্তি কৰিবলৈ কয় কিছুমানে দুৰ্গাক কয় পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো আৰু কিছুমানে কোৰাণ জানে কিছুমানে বাইবেল নাজানে যেহেতু জ্ঞানৰ অভাৱত ইহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁ জ্ঞান থাকিব লাগিব সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন পবিত্ৰ কোৰাণ চৰিবো জানিব লাগিব বাইবেলো জানিব লাগিব বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে কোৰাণ চৰিবে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে গীতায়ো কোন ভগৱানক ভক্তি কৰিবলৈ সকলো সৎগ্ৰন্থে এজনকে ভগৱান বুলি সিদ্ধ কৰিব পৰা নাই যেহেতু সিহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব
তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাককো ভক্তি কৰিব লাগিব সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু গীতাটো উল্লেখ আছে এই সংসাৰখন ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ গা গছতো এজন ভগৱান আছে তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে সেও এক ভগৱান হয় তাৰ শাখাৰ পৰা আকৌ তিনিটা শাখাডাল ওলাইছে সেই শাখাডালবিলাকো মানে ভগৱান হয় তাৰ পিছত অনেক ডাল ওলাইছে সেইবিলাকো ভগৱান হয় পাতৰূপ আমি সংসাৰ এই সংসাৰৰূপী যি গছজোপাৰ বিষয়ে যোনে তন্নকৈ বুজাই দিব সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে মূলত কোন পূৰ্ণ পৰমাত্মা আছে গা গছত কোন ভগৱান আছে মোটাডালত কোন ভগৱান আছে তেওঁ স্পষ্টকৈ বুজাই দিছে সেই অনুসৰি শাস্ত্ৰ অনুসৰি সদগুৰু সন্ত ৰামপালজী মহাৰাজে সদগুৰু হয় ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে লগতে আপুনি নিচা সেৱন কৰিছিলে তাৰ পৰা পৰিত্ৰাণ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে হয় ছাৰ মই বাৰ্তানো কি দিম হাতজোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ আপোনালোকৰ যদি ভগৱানৰ সন্তানত যদি আছে বহুত যদি শাৰীৰিক ফালৰ পৰা হওক মানসিক ফালৰ পৰা হওক বা বেমাৰ আজাৰত যদি ভুগি আছে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ গুৰু সৎসং শুনক জ্ঞান গংগা কিতাপ পঢ়ক ভালধৰণে বুজি আৰু মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব হয় ছাৰ আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ বহুত ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে ফেচবুক আছে ইউটিউব আছে ইনষ্টাগ্ৰাম আছে তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰি পিনি চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে সেই সৎসংখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ ধন্যবাদ থাকিল ছাৰ জত চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত নিজৰ শিষ্যা ইন্দ্ৰমতীক কৈছিলে যে পুত্ৰী সাধু সন্তক ভোজন কৰালেহে আগৰ জনমলৈও তুমি ৰাণী হবা এতিয়া এওঁলোকৰ জ্ঞান ইমানেই আছিল যে কেৱল ৰাণী হ'ব ৰাণী বহুবাৰ হ'ব হ'লে কি হ'ব গাধৌটো হ'ব এদিন এই সমস্যা তেওঁলোকে বুজা নাছিল যে এইটো সমস্যা হ'ব পাৰে ঠিক আছে বাৰু যিমানখিনি জ্ঞান আছে সিমানখিনি জ্ঞান তেওঁ ৰাণীক দি দিছিলে এতিয়া তেওঁ নিজৰ গুৰুদেৱে কোৱা মাৰ্গত বহুত দৃঢ় আছিলে কাৰণ তেওঁ এনেকুৱা পুণ্যাত্মা কবি চাহেবৰ সন্তান পৰমাত্মাই কয় যোজন মেৰি শৰণ হে তাকা হুঁ মই দাস और गेल गेल लग गया फिरूं साथ साथ फिरता रहता हूं जब तक धरती आकाश আপোনালোকক বহুতবাৰ কৈছোঁ কাৰণ এই আধ্যাত্মিক মাৰ্গ হৈ পুণ্যাত্মাসকল আপোনালোকে কেৱল বাণীহে শুনিছে ৰামকৃষ্ণ সুদামা আৰু কৃষ্ণৰ বেলিনী আৰু ৰামৰ ৰাম ৰাৱণৰ যুদ্ধ মহাভাৰতৰ যুদ্ধ এয়াও ইতিহাসেই হয় কিন্তু এয়া আধ্যাত্মিক মাৰ্গ নাছিলে এতিয়া এয়াই হৈছে সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গ জ্ঞান ইয়াক বহু প্ৰকাৰে বুজাবলগীয়া হয় এতিয়া ৰাণীয়ে যিবোৰ গুৰুদেৱে কৈছিলে তাতেই দৃঢ় হ'ল এতিয়া তেওঁ এইটো ভাবিলে যে সাধু সন্তসকলক ভোজন কৰোৱাটো অনিবাৰ্য তেওঁ নিজৰ নিয়ম বনাই ল'লে যে মোৰ যাতে ভুল নহওক মই প্ৰতিদিনে সন্তসকলক যিমানেই ওচৰ পাজৰ সন্ত থাকক 4-5-10জন কমচে কম এজনক ভোজন কৰাইহে মই প্ৰতিদিনে আহাৰ খোৱা কৰিম গতিকে তেওঁ নিজৰ চাকৰসকলক কৈ দিলে যে ওচৰ পাজৰৰ জংঘলত যিমানবোৰ সাধু সন্ত আছে তেওঁলোকক প্ৰাৰ্থনা জনাই আহক ডেইলি যাতে ইয়াতে ভোজন কৰিবলৈ আহে আৰু যিয়ে ইয়ালৈ আহিব নোৱাৰে তেওঁলোকক তাতেই দি থৈ আহিবা
নিজ হাতেৰে ৰুটি বনাই ৰাণী হৈও 10জন সন্ত আহক 5জন বা 20জনেই, গতিকে এনেকৈয়ে চলিব ধৰিলে। এবাৰ কি হ'ল যে কুম্ভৰ মেলাৰ এনেকুৱা কোনো সংস্কাৰ হৈ গ'ল, হৰিদ্বাৰৰ কুম্ভ মেলালৈ সকলো সাধু সন্তবোৰ গুচি গ'ল। সাধু সন্তবোৰ গ'ল স্নান কৰিবলৈ আৰু খোজকাঢ়িয়ে অহা যোৱা কৰিব লাগিছিল। গতিকে 10-15 দিনৰ কাৰ্যক্ৰম তেওঁলোকৰ হৈছিল। কোনো সন্তই সেই ক্ষেত্ৰত নাছিলে। এতিয়া ৰাণীয়ে গম পালে যে কোনো সাধু অহা নাই। সুধি আহিলে, সাধু কোনো নাছিলে, সকলোবোৰ গুচি গৈছিলে। সকলোৰে জুপুৰি খালী হৈ আছে। গম পালে যে তেওঁলোকতো তীৰ্থ ভ্ৰমণলৈ গুচি গ'ল। ৰাণীয়ে যিহেতু প্रण লৈ থৈছিলে, প্ৰতিজ্ঞা লৈ থৈছিলে যে যেতিয়ালৈকে সন্তক আহাৰ নোখোৱাওঁ ময়ো নাখাওঁ। এদিন পাৰ হ'ল, 2 দিন পাৰ হ'ল, ৰাণী ইমান দিন ভোকতে থাকি পোৱা নাছিল। 3য় দিনা তেওঁ চকু বন্ধ কৰিব ধৰিলে যে মৰিম। তাইৰ স্বামীয়েও বুজালে যে তুমি কিয় নিজৰ জীৱন নাশ কৰি আছা, 2খন ৰুটি খোৱা। সাধু নাহিলেই যেনিবা, কিনো ডাঙৰ কথাটো হ'ল। ক'লে মৰি যাম, তথাপিও মই ভোজন নকৰোঁ। এতিয়া তেওঁৰ দুখ চাব নোৱাৰিলে সেই পৰম পিতাই। দ্বাপৰ যুগত পৰমাত্মা কৰুণাময় নামেৰে আহিছিলে। সেই কবিৰ ভগৱানে, সমৰ্থবান পৰমাত্মা, অমৰ পুৰুষে। 4টা যুগতে আহিছিলে পৰমাত্মা। কোৱা হয় সতযুগ মে সত সুকৃত কা তেৰা, त्रेता नाम मुनिंदर मेरा, द्वापर में करुणा में कहाया, और कलियुग नाम कबीर दराया। 4টা যুগতে আহোঁ মই, পৰমাত্মাই কৈছিলে। গতিকে দ্বাপৰ যুগত তেওঁ কৰুণাময় নামেৰে আহিছিলে। এতিয়া তেওঁ দেখিলে এওঁ মৰিব। সৰল ভগতনী এজন সাধুৰ ৰূপ ধৰি পৰমাত্মাই দূৰৰ পৰা অহা দেখা গ'ল ৰজাৰ মহলৰ ফালে। ৰাণীয়ে ক'লে নিজৰ চাকৰণীসকলক, সেই বান্দীসকল, দাসীসকল, যদি তোমালোকে নিজৰ ৰাণীৰ জীৱনটো বিচাৰা তেন্তে চোৱা কোনোবা সাধু সন্তক দেখা পোৱা নেকি? নহ'লে আজি গধূলিলৈকে তোমালোকৰ ৰাণীয়ে প্ৰাণ এৰি দিব। এতিয়া সেই দাসী দুখী হৈ মহলৰ ওপৰতলালৈ গুচি গ'ল। এতিয়া ক'তনো বিচাৰিব সেই বেচেৰিয়ে? তাই কি দেখিলে যে সন্মুখত এজন সন্ত ৰূপত, দীঘল দাঢ়িৰ সৈতে বগা কাপোৰ পিন্ধি, মূৰত সৰু সৰু চুলি থকা আহি আছে এজন সাধাৰণ সাধু। গলত মালা পিন্ধি আছিলে সেই দাতাই, যাতে তেওঁক মহাত্মা যেন দেখা হয়। নহ'লেতো আমি মহাত্মা বুলি সেইজনকে মানুহ যাৰ দাঢ়ি দীঘল দীঘল চুলি থাকে, তিলক লগোৱা থাকে, 4-5ডাল মালা পিন্ধা থাকে, ফুট অথবা টিকা লগোৱা থাকে। সেইবাবে পৰমাত্মাই এনেকুৱা ধৰণৰ বেশভূষা ধৰি আহিছিলে। সেই চাকিজনীয়ে স্পীডেৰে তললৈ আহিলে। আহি ৰাণীক ক'লে যে এজন মহাত্মা অহা যেন দেখা পালোঁ। কাপোৰযোৰ বাৰু ৰঙা নহয়, কিন্তু দেখাত সাধু যেনেই লাগিছে। কৈ যদি লৈ আহোঁ নেকি মাতি? ক'লে লৈ আহা ভনী, যেনেকুৱাই নহওক। এতিয়া তাই তললৈ গ'ল। ইমানতে পৰমাত্মা মহলৰ ওচৰলৈ আহি পালে। চাকৰণীজনীয়ে প্ৰণাম কৰিলে আৰু ক'লে, মহাৰাজ, আপোনাক আমাৰ ৰাণীয়ে মনত পেলাইছে। পৰমাত্মাই সুধিলে, আপুনি কোন? ক'লে, মই চাকৰণী। তেতিয়া পৰমাত্মাই ক'লে, পুত্ৰী, যদি ৰাণীৰ সঁচাকৈ দৰকাৰ হৈছে সন্তৰ, তেন্তে ইয়ালৈ আহিব দিয়া। মই কাৰোৰে ঘৰলৈ নাযাওঁ। যদি মই ঘৰলৈ যাওঁ আৰু গিৰিয়েকে কৈ দিয়ে কিয় আহিছা বুলি, যদি তেওঁৰ দৰকাৰ ইয়ালৈ আহিব দিয়া। তেতিয়া তাই গৈ যেতিয়া ক'লে সাধুৱে এনেকৈ কৈছে, তেতিয়া তাই ঠিৰাঙেই হ'ল যে তেওঁ প্ৰকৃত মহাত্মাই হয়। কাৰণ যদিহে আন কাৰোবাক কৈ ৰাণীয়ে মাতিছে বুলি, তেতিয়া সৰু কেঁচুৱাৰ দৰে দৌৰি তালৈ আহি যাব, পইচাৰ লালসাত অথবা ভাল খাদ্যৰ। কিন্তু তেওঁ কৈছে ৰাণীৰ যদি দৰকাৰ হৈছে ইয়ালৈ আহিব দিয়া। ৰাণীয়ে ক'লে, মোক হাতত ধৰা, মোক সঁহাৰি দিয়া, লৈ বলা চাকৰণী, সেই মহাপুৰুষৰ দৰ্শন কৰোৱা। যদি এনেকুৱা সন্তৰ দৰ্শন কৰি মৰিও যাওঁ কোনো কথা নাই। এনেকুৱা সন্ত প্ৰথমবাৰ পাইছোঁ যিয়ে কৈছে ৰাণীৰ যদি দৰকাৰ হৈছে ইয়ালৈ আহিব দিয়া। কাৰণ আগৰ সংস্কাৰৰ পৰাই এনেকুৱা ভাৱ উৎপন্ন হয় সাধু অথবা ভক্তসকলৰ। যেতিয়া ৰাণীয়ে গৈ দেখিলে মালিকৰ চেহেৰা বিশ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া আছিল কবিৰ ভগৱান। যিমান বাৰী তেওঁ আহিছে আৰু চৰণত শিৰ দোৱালে আৰু ক'লে, মহাৰাজ, আপুনি ভোজন কৰক, আহাৰ কৰক,
পৰমাত্মাই ক'লে ব'লা পুত্ৰী আহাৰ কৰোঁগৈ। গৈ বহি গ'ল। এখন আসন লগাই দিলে। ৰাণীয়ে দুখে সুখে চাকৰণিৰ সহায়ত নিজেই ভোজন বনালে আৰু ক'লে মহাৰাজদেৱ ভোজন কৰক। তেতিয়া পৰমাত্মাই ক'লে পুত্ৰী আপোনাৰ কিবা বেমাৰ হৈছে নেকি বাৰু? ইমান কিয় দুৰ্বল হৈছে? তেতিয়া তেওঁ সকলো কাহিনী ক'লে যে মই প্ৰতিদিনে এজন সাধুক ভোজন কৰাইহে ভোজন কৰিছিলোঁ। সন্তবোৰ নাই, কাৰণ তেওঁলোক কুম্ভ মেলালৈ স্নান কৰিবলৈ গুচি গ'ল। আজি তৃতীয় দিন হ'ল মহাৰাজদেৱ, আপুনি নহা হ'লে মই মৰিয়েই থাকিলোঁ হয়। যেতিয়া ভোজন বনাই পৰমাত্মাৰ ওচৰত ৰাখিলে পৰমাত্মাই ক'লে পুত্ৰী মোৰ শৰীৰ ভোজন কৰাৰ বাবে নহয়, মই খাওঁ বা নাখাওঁ সদায় একৰখেই থাকোঁ। তেতিয়া ৰাণীয়ে ক'লে যে আপুনি নাখায় যদি ময়ো নাখাওঁ, মই মৰিবলৈ সাজু আছোঁ। মৰাটোৱেই মোৰ বাবে উচিত হ'ব, যিহেতু প্ৰতিজ্ঞা মই ভংগ কৰিব নোৱাৰোঁ। তেতিয়া পৰমাত্মাই ক'লে আনা পুত্ৰী, সমৰ্থবান তেওঁকে কৈ যিয়ে ইচ্ছামতে কৰিব পাৰে। মালিকে ভোজন কৰিলে। তাৰপিছত তেওঁ সুধিলে পুত্ৰী এই যে তুমি হঠ কৰি আছা, ইয়াৰ বিষয়ে কোনে ক'লে? ৰাণীয়ে ক'লে মই এজন গুৰু ধৰি থৈছোঁ, আমাৰ গুৰুদেৱ বহুত ভাল। সুধিলে কাৰ সাধনা কৰা তুমি? তেতিয়া তেওঁ ক'লে বিষ্ণুদেৱৰ, শ্ৰী শংকৰ ভগৱানৰ, দুৰ্গা দেৱীৰ, যিয়ে তেওঁ কৰিছিলে। একাদশীৰ ব্ৰত ৰাখিছিলে, তীৰ্থলৈও যাওঁ মই, এনেকৈ ক'লে। তাৰপিছত পৰমাত্মাই নিজৰ জ্ঞান বুজাবলৈ ধৰিলে। কিন্তু সেই যে ৰাণী আছিল বহুত ভাবুক, আচলতে ভাবুকেই হয় শ্ৰদ্ধালুসকল। এই দাসে আৰম্ভণিতে এই অন্যপন্থীসকলক কৈছিলে, যিসকল আহিছিলে সম্পৰ্কলৈ সৎসংগ শুনিবলৈ, যে আপোনাৰ নাম ভুল, আপোনাৰ গুৰু পূৰ্ণ নহয়, আপোনাৰ সাধনাও ভুল। এই ৰাধাস্বামীৰ ধন ধন সদগুৰু জয় গুৰুদেৱৰ সকল আৰু এই সকলো নিৰংকাৰীসকল এওঁলোক আহিছিলে যে সৎসংগ শুনো। কিন্তু যেতিয়া এই দাসে সত্যতা কয় তেওঁলোক নিৰাশ হয়, উঠি গুচি যায় যে আপুনি নিন্দা কৰে। কোনো সন্তৰ নিন্দা কৰিব নালাগে, পাপ লাগে। আৰে সৰল মানুহসকল, কিনো নিন্দা কৰিলোঁ মই? তোমাৰ গুৰুক চোৰ বুলিতো কোৱা নাই, ডকাইত ঠগবাজ বুলিতো কোৱা নাই, কেৱল জ্ঞানৰ ত্ৰুটিৰ কথাহে কৈছোঁ। জ্ঞানৰ অভাৱ আছে আপোনালোকৰ গুৰুৰ। সন্তটো ভালেই হয়, কিন্তু বুজি নাপালে। এই শ্ৰদ্ধালুসকল এনেকুৱাই, নিজৰ গুৰুদেৱৰ বিষয়ে একো বেয়া শুনিব নোখোজে। কিন্তু এতিয়া আহি আছে কান্দি কাটি হাবাথুৰি খাই, বেয়াকৈ কান্দে যে নাশ হৈ গ'ল। 30 বছৰ হৈ গ'ল ৰাধাস্বামীত, জীৱন শেষ কৰি দিলোঁ, সকলোবোৰ শেষ হৈ গ'ল। একমাত্ৰ পুত্ৰ আছিল, সিও ঢুকাই গ'ল। এতিয়া কি কৰিম? ধন ধন সদগুৰু ৰাধাস্বামীলৈ গৈ যেতিয়া সঁচা কৈছিলোঁ তেতিয়া খং কৰিছিলে। আৰু ইয়াৰ ইতিহাস চাওক, চন 1994 পৰা যিসকল জড়িত হৈছে তেওঁলোকৰ অৱস্থা চাই লোৱা। তেওঁলোকৰ ঘৰত যদি কিবা দুৰ্ঘটনা হৈছে সুধি চাওক, লাখ লাখ ভগত আছে। গতিকে ভগৱানৰ চৰণ অনন্য। এজন ভগতৰ যদি সুখৰ কথা সোধে আপুনি, আপোনাৰ মূৰ বেয়া হৈ যাব, মুখৰ থু শেষ হৈ যাব। কিন্তু ভগৱানৰ গুণ কৈও শেষ কৰিব নোৱাৰে আপোনালোকক, যিসকলে 4-5 বছৰৰ পৰা নাম লৈ থৈছে। তেওঁ সমৰ্থবান, পূৰ্ণ পৰমাত্মা। গতিকে এই দাসে বাৰে বাৰে কৈ আছে আপোনালোকক যে কিবা প্ৰকাৰে আপোনালোকে বুজি লওক যে কবিৰ ইজ গড। দাসৰ কাম শেষ হওক, তাৰপিছত আপোনালোকৰ ভালেই হ'ব। এদিনাখন সমগ্ৰ বিশ্বত এটাই ৰস হ'ব। গতিকে ৰাণীয়ে কি কৈ আছে? পৰমাত্মাই কোৱা আৰম্ভ কৰিলে পুত্ৰী তুমি বিষ্ণুৰ পূজা কৰা, বিষ্ণুদেৱৰ। তুমি ক'লৈ যাবা? ক'লে গুৰুদেৱে কৈছিলে স্বৰ্গলৈ যাম বুলি। আৰু স্বৰ্গত কিমান দিন থাকিবা? এতিয়া সৎসংগ শুনি অলপ বেছি জ্ঞানটো হৈয়েই যায়। ক'লে যিমান মোৰ ধৰ্ম হ'ব, পুণ্য হ'ব, সিমান দিন থাকিম তাত। তাৰপিছত ক'লৈ যাবা? ক'লে গম নাপাওঁ। তেওঁ ক'লে মই কম ক'লৈ যাবা, পিছৰ জনমত গাধ হ'বা। এতিয়া এই কথা তেওঁ হজম কৰিব নোৱাৰিলে। ক'লে যি সাধনা আপুনি কৰি আছে, পুণ্য কৰি আছে, দান কৰি আছে, ঠিক আছে, ৰাণী হৈ থাকিব, তাৰপিছত স্বৰ্গলৈও গুচি যাব, কিন্তু পশুজনীলৈ কম্পালচৰি যাবই। আৰু আপোনাৰ বিষ্ণুদেৱো নাশবান, শংকৰদেৱো নাশবান আৰু ব্ৰহ্মাদেৱো নাশবান হয়। তো কেতেথাৰ পাকেথাৰ হৈ তুমি অমৰ পুৰুষৰ সাধনা কৰিলে অমৰ পুৰুষৰ, তেতিয়াহে অমৰ হ'ব পাৰিবা। তুমি নাশবানৰ ভক্তি কৰি তুমি স্থায়ী হোৱাৰ চেষ্টা কৰিছা। এতিয়া ৰাণীয়ে মুখ পেকেটাবলৈ ধৰিলে। হিন্দুমতীয়ে ক'লে এই যে সন্তসকল, তেওঁলোকে ইজনে আনজনৰ নিন্দাই কৰে। আৰু মোৰ গুৰুদেৱৰ বিষয়ে চাওক, একো বেয়াকৈ নক'ব, তেওঁ মোৰ বাবে ভগৱান। পৰমাত্মাই ক'লে পুত্ৰী যদি গাধক কোনোবাই গায় বুলি কয়,
আৰু গাধক কোনোবাই কয় এয়া গাধ হৈ গাই নহয় বুলি, আৰু যদি কয় যে মোৰ গাইক গাধ বুলি কিয় কৈছা, তেতিয়া দুখ কৰিব নালাগে। ইয়াৰ বিচাৰ কৰিব লাগে যে কিয় ক'লে বাৰু এনেকুৱা ধৰণৰ কথা। কিন্তু তেওঁ নামানিলে। এতিয়া পুণ্যাত্মাসকল নিজৰ সন্তানৰ ওচৰলৈ যাবলৈ পৰমাত্মাই কিমান প্ৰযত্ন কৰিব লাগে। এই কালৰ দূতসকলে ইমান বেমেজালি কৰি থৈছে। এতিয়া পৰমাত্মাই বহুত চেষ্টা কৰিলে যে পুত্ৰী মই তোমাৰ ভালৰ বাবে কৈ আছোঁ, তোমাৰ গুৰুদেৱক চোৰ বুলি কোৱা নাই, ডকাইত ঠগ বুলি কোৱা নাই। তেওঁৰ জ্ঞান নাই। তেওঁ বিষ্ণুদেৱক সমৰ্থবান শক্তি বুলি কয়। বিষ্ণুদেৱ নিজেই নাশবান, গতিকে আপোনাৰ ৰক্ষা কেনেকৈ কৰিব তেওঁ? শিৱদেৱক আপুনি ভগৱান বুলি মানে। পৰমাত্মাই ক'লে যি সময়ত ভস্মাগিৰি নামৰ এজন সন্তই তোমাৰ শংকৰদেৱৰ সন্মুখত ওপৰৰ ফালে ভৰি তলৰ ফালে মূৰ কৰি 12 বছৰ তপস্যা কৰিলে, তুমি চাগে পঢ়িছা পুৰাণত। ক'লে পঢ়িছোঁ। আৰু যেতিয়া ভস্মখাৰু শিৱক খুজিলে আৰু ভগৱান শিৱক মাৰিবলৈ চেষ্টা কৰিছিলে সেই ভস্মাসুৰে, তেতিয়া ভগৱান শিৱদেৱে কি কৰিলে? পলাইছিলে নে তেওঁ? গতিকে তেওঁ অবিনাশী জানো? যিয়ে নিজৰ জীৱনৰ বাবে পলাইছে তেওঁ ৰক্ষা কৰিব বুলি ভাবা? তেওঁ তোমাক সুৰক্ষা দিব নোৱাৰে। এতিয়া কথাবোৰতো সঁচাই, কিন্তু গুৰুদেৱৰ বিষয়ে শুনিব একেবাৰে ইচ্ছা কৰা নাই, কাৰণ আগৰ ৰঙত ৰঙিনেই হৈ আছে তেওঁ। তেতিয়া পৰমাত্মাই ক'লে পুত্ৰী মানা বা নামানা। চোৱা, মই যদি নিজকে ভগৱান বুলি কওঁ তেন্তে কোনেও একেবাৰে নামানিব জনতাই। পৰমাত্মাই কৈছে যিজন ভগৱানৰ ভক্তি কৰাৰ কথা কওঁ মই, তেওঁ অজৰ অমৰ। তেওঁৰ ভক্তি কৰিলে আপোনাৰ আয়ুসো বাঢ়ি যাব। যি মন্ত্ৰ মই আপোনাক দিম আৰু যি মন্ত্ৰ আপুনি জপ কৰি আছে তাৰ পৰা আপোনাৰ আয়ুস না বাঢ়িব না কমিব। আৰু মই যি মন্ত্ৰ আপোনাক দিম তাৰ পৰা আপুনি যিমান বিচাৰে আয়ুস বঢ়াই ল'ব পাৰিব। তথাপিও ক'লে যে এনেকুৱা ধৰণৰ কথা সন্তসকলে ভালদৰেই ক'ব জানে। মোৰ গুৰুটো মোৰ হৃদয়ত সমাৱেশ হৈ আছে। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে পুত্ৰী, सच कहूँ जग मानने नहीं और झूठ कही ना जाई हो, और ब्रह्मा विष्णु शिवजी दुखिया जिन ये राह चलाई हो। তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে পুত্ৰী, মই গ'লো। তুমি মানা বা নামানা, তোমাক সঁচা কথা কোৱাটো মোৰ কৰ্তব্য আছিলে। আৰু আজিৰ পৰা তৃতীয় দিনা তোমাক সাপে খুটিব। তৃতীয় দিনা তোমাক সাপে খুটাৰ বাবে তোমাৰ মৃত্যু হ'ব। না তোমাৰ গুৰুৱে বচাব পাৰিব, না তোমাৰ বিষ্ণুদেৱ, না তোমাৰ শংকৰদেৱে বচাব পাৰিব, না তোমাৰ এই ভক্তি মন্ত্ৰই বচাব পাৰিব। আৰু এনেকৈ কৈ মহাৰাজদেৱ উঠিব ধৰিলে, চৰণত পৰি গ'ল। যেতিয়া মৃত্যুক সন্মুখত দেখা পাই মানুহৰ বুদ্ধি ঠিকনালৈ আহি যায় যে সাধুসন্তই কেতিয়াও মিছা নকয়। চৰণত পৰি গ'ল আৰু ক'লে যে মহাৰাজ সঁচাকৈয়ে নে? ক'লে 3 দিন, তাতকৈ বেছি তোমাৰ আয়ুস আৰু বাকী নাই, আৰু 84 লাখ জোনী লৈ যাবা তুমি। তেতিয়া ক'লে তেন্তে মহাৰাজদেৱ মই এতিয়া কি কৰোঁ? তেতিয়া ক'লে মই মন্ত্ৰ দিম পুত্ৰী, মন্ত্ৰ জপ কৰিবা আৰু সেই গুৰুদেৱৰ লগত কথাও নাপাতিবা যি তোমাৰ শত্ৰু। তেখেত লাগিলে সকলোৱে মৰক, কিন্তু নিজৰ নম্বৰ যাতে নাহে তেতিয়ালৈকে সমস্যা নাই। যেতিয়া নিজৰ নম্বৰ আহে তেতিয়াহে সমস্যা হয় জীৱৰ। তেতিয়া সকলো মানিলে। ক'লে ঠিক আছে, আপুনি যি কয় তেনেকৈয়ে কৰিম, কিন্তু মনত ভাবি আছিল যে চাই ল'ম বাৰু তৃতীয় দিনা কি হয়। দীক্ষা ল'লে আৰু গুৰুদেৱে ক'লে যে পুত্ৰী, তৃতীয় দিনা কাল আহিব আৰু মোৰ ৰূপত আহিব, ধ্যান ৰাখিবা। মই যি তোমাক মন্ত্ৰ দিছোঁ, প্ৰথম যেতিয়া সি ওচৰলৈ আহিব তেতিয়া প্ৰথমে তুমি এই মন্ত্ৰৰ জপ কৰি তাৰ পিছতহে প্ৰণাম জনাবা। এই মন্ত্ৰ জপ কৰিবা, প্ৰথমতে প্ৰণাম নকৰিবা। চাওক, সেই সময়ত তেওঁ বিশেষ উপদেশ এই কাৰণে দিছিলে, পৰমাত্মাই এনেই কৈছিলে যে যদি সন্ত আহে প্ৰথমে দণ্ডবোধ কৰিবা, তাৰপিছত তেওঁৰ খবৰ সুধিবা। কিন্তু সেইদিনা পৰমাত্মাই বিশেষ উপদেশ দিছিলে কাৰণ অভ্যাস নাছিল সেই পুত্ৰীজনীৰ। এইকাৰণেই কৈছিলে যে যেতিয়া মই আহোঁ, মানে মোৰ ৰূপত কাল আহিব আৰু তুমি ভাবুক হৈ বিনা মন্ত্ৰ জপ কৰি চৰণ নচুবা। প্ৰথমে মন্ত্ৰ জপ কৰিবা, তাৰ পিছত চৰণ চুবা। এতিয়া ৰাণীয়ে কাকো কোৱা নাছিলে, ভাবিলে যে সঁচানে মিছা কোনেনো জানে। ঠিক আছে, দেখা যাব। সেইদিনাই 1মান বজাত পৰমাত্মাৰ ৰূপত কাল আহিল, কৰুণাময়ীৰ ৰূপত, আৰু ক'লে ইন্দ্ৰমতী ক'ত আছা পুত্ৰী?
এতিয়া ইন্দ্ৰমতীয়ে দেখিলে গুৰুদেৱ আহিছে, কিন্তু তেওঁৰ সেই কথাটো মনত আছিলে যে গুৰুদেৱে এনেকৈ কৈছিলে। তেতিয়া তেওঁ প্ৰথম মন্ত্ৰ স্মৰণ কৰিলে, কমপ্লিট কোৰ্চ এইটোৱেই যি মই আপোনাক দি থৈছোঁ। সেই প্ৰথম মন্ত্ৰৰ প্ৰথম নামৰ পৰাই একেবাৰে তাৰ স্বৰূপ সলনি হ'ল। সেই বিশাল চেহেৰা, দীঘল দাঁত, ডাঙৰ ডাঙৰ চকু, লেতেৰা বিশাল শৰীৰ দেখা পোৱা গ'ল। তেতিয়া সেই কালে দেখিলে যে তাইতো মোৰ আৱৰণেই গুচাই দিলে। ক'লে যে এইবাৰ তুমি বাচি গ'লা, তোমাৰ তাত ভাল মন্ত্ৰ আছে, তোমাক পিছত চাই ল'ম। এতিয়া ৰাণীৰ জীৱন ৰক্ষা হোৱাৰ বাবে সুখী হ'ল আৰু গুৰুদেৱক হাজাৰবাৰ ধন্যবাদ জনালে। এতিয়া চাকৰসকলক ক'লে যে কাল আহিছিলে, আজি মোৰ মৃত্যু হ'বলগীয়া আছিল। মই যাক গুৰু ধৰিছিলোঁ তেওঁ মোৰ আয়ুস বঢ়াই দিলে। এতিয়া তেওঁ ৰজাকো ক'লে তেওঁৰ দৰবাৰলৈ গৈ। ৰজাই ক'লে, তুমি এইবোৰ কি কৈ আছা? কাল অহা হ'লে তোমাক এৰিলে হয় জানো? তুমি এইবোৰ এনেই কৈ আছা। কোনোবাই কিবা ক'লে তেওঁৰ কথাই মানি লোৱা। সেই বেচেৰীজনীৰ লগত ইমান কিবা কিবি হ'ল, ৰজাইনো কিয় মানিব? তেওঁ ঘূৰি আহিল, ধন্যবাদ জনালে। এইবাৰতো মৃত্যুৰ পৰা সাৰি গ'ল। আৰামত শুই পৰিল যে হে ভগৱান, হে পৰমাত্মা, আপুনি দয়া কৰিলে, আপুনি এনেকুৱা গুৰু এনেকুৱা মন্ত্ৰ দিলে, মোৰ জীৱন ৰক্ষা পৰিল। এতিয়া তেওঁ শুই পৰিল বিচনাত। বহুত ফূৰ্তি কৰি ইমানতে কাল সাপ হৈ আহিল আৰু ৰাণীক খুটি দিলে। খুটাত তেওঁ হাৰ পালে আৰু এনেকৈ যোৱা দেখিলে চিঞৰিলে যে মোক সাপে খুটিলে, সাপে খুটিলে মোক বুলি। চাকৰণীবোৰ আহিল জোং লাঠি লৈ। ৰজাৰ মহলটো ডাঙৰ আছিল। সকলোৱে যোৱা দেখিলে কোনেৰে ওলাই গুচি গ'ল। ৰাণী অচেতন হৈ গ'ল, মৃত্যু প্ৰাপ্ত কৰিলে। ৰজাৰ ঘৰততো সকলো ধৰণৰে বৈদ্য উপলব্ধ থাকে। ডক্তৰক মাতিলে, বৈদ্যক মাতিলে, গাৰ্ড সকলোকে মাতিলে আৰু সকলোৱে মৃত বুলি ঘোষণা কৰিলে। তেতিয়া পৰমাত্মা আহিল। তেতিয়া চাকৰণীবোৰে ক'লে, যিজন ভগৱানক সেইদিনা দেখিছিলোঁ, সেই চাকৰণীবোৰে ক'ব ধৰিলে যে মহাৰাজ আপোনাৰ শিষ্যাক সাপে খুটিলে, খুটাৰ বাবে মৃত্যু হ'ল। হাহাকাৰ লাগি গ'ল। তেতিয়া পৰমাত্মাই মন্ত্ৰ বুৰবৰুৱাৰ এটা ভাও কৰিলে আৰু ক'লে, উঠা পুত্ৰী। 1 ছেকেণ্ডত ৰাণী থিয় হ'ল। বলো সতগুৰুদেৱ। धन धन सतगुरु सत कबीर भगत की पीड़ मिटाने वाले। धन धन सत कबीर भगत की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले, भक्त की वाले। धन धन सतगुरु सत कबीर भक्त की रहे नल नील यतन कर हार, तब सतगुरु से करी पुकार। रहे नल नील यतन कर हार, तब सतगुरु से करी पुकार। जा सतरे खाल की अपार सिंधूप सिलात रहने वाले। जा सतरे खाल की अपार सिंधूप सिलात रहने वाले। धन धन सतगुरु सत कबीर भक्त की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले, भक्त की। धन धन सतगुरु सत कबीर भक्त की। डसी सर्प ने जब जा पुकारी, इंद्रमती अकुलाए। डसी सर्प ने जब जा पुकारी, इंद्रमती अकुलाए। आपने तुरंत करी सहाय बेरूली, मंत्र सुनाने वाले। आपने तुरंत करी सहाय बेरूली, मंत्र सुनाने वाले। धन धन सतगुरु सत कबीर।
भक्त की पीड़ मिटाने वाले, भक्त की पीर मिटाने वाले, धन धन सतगुरु सत कबीर भक्त की। दामोदर सेठ के होठ अकाज, अर्ज करी डूबता देख जहाज। दामोदर सेठ के होठ अकाज, अर्ज करी डूबता देख जहाज। लाज मेरी रखियो गरीब नवाज, समुद्र से पार लंघाने वाले। लाज मेरी रखियो गरीब नवाज, समुद्र से पार लंघाने वाले। धन धन सतगुरु सत कबीर भक्त की। भक्त की पीड़ मिटाने वाले, भक्त की पीर मिटाने वाले, धन धन सतगुरु सत कबीर। कह कर जोर दीन धर्मदास, दरस दे पूर्ण करियो आस। कह कर जोड़ दीन धर्मदास, दरस दे पूर्ण करियो आस। मेटियो जन्म मरण की तरास, वो सत्य पद प्राप्त कराने वाली। मेटियो जन्म मरण की तरास, वो सत्य पद प्राप्त कराने वाले। धन धन सतगुरु सत कबीर भक्त की पीड़ मिटाने वाले। भक्त की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर भक्त की। भक्त की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले, धन धन सतगुरु कबीर भक्त की। कह कर जोड़ दीन धर्मदास, दरस दे पूर्ण करियो आस। कह कर जोड़ दीन धर्मदास, दरस दे पूर्ण करियो आस। मेटियो हो जन्म मरण की तरास, सत्य पद प्राप्त कराने वाले। धन धन सतगुरु सत कबीर भक्त की पीड़ मिटाने वाले। डसी सर्प ने जब जाए पुकारी, इंद्रमती अकुलाए। आपने तुरंत करी सहाय, बिरहुली मंत्र सुनाने वाले। परमात्माই লীলা কৰিলে। ৰাণীয়ে সুধিলে, মহাৰাজ এইটো কোনটো মন্ত্ৰ আছিল? परमात्माই ক'লে, পুত্ৰী এয়া ভৰুলি মন্ত্ৰ। ভৰুলি মন্ত্ৰ কি? के राम नाम जप बिरहुली, गुरु की शरण में रह बिरहुली। তেওঁ এটা দিহা কৰিছিলে যাতে বালকে পাহৰি যাওক, কিন্তু তেওঁতো সমৰ্থবান শক্তি, মন্ত্ৰৰনো কি আৱশ্যকতা তেওঁৰ। এতিয়া ৰাণীৰ আনন্দৰ ঠিকনা নোহোৱা হ'ল আৰু ৰজাও আচৰিত হ'ল। গাৰ্ডো ফেল হ'ল, বৈদ্যও ফেল হ'ল। ইমানখিনি মানিলে যে সন্তজন সঠিক আছিল, কিন্তু ৰজাসকলৰ বুদ্ধি সপ্তম আকাশত থাকে। পুণ্যকৰ্মী প্ৰাণী হৈও তেওঁলোক দুৰ্ভাগ্যৱান যিয়ে ভক্তি নকৰে, আৰু ৰাণী হৈও বা ৰজা হৈও যিয়ে ভক্তি কৰে, সৎ সাধনা কৰে। যেনেকৈ নকৰক परमात्माই কয় যে कोई भक्ति करे कपट की और उसको भी अपनाऊं और श्याम दाम दंड भेद से ती सिद्ध मार्ग लाऊं। এতিয়া চাওক, परमात्माই কালক আহিবও নিদিলে হয়। এই কাৰণেই আহিব দিলে কাৰণ ৰাণীয়ে বিশ্বাস কৰা নাছিল কথাবোৰ যে সন্তই সঁচা কৈ গ'ল। परमात्माই ভাবিছিলে যে যদি তেওঁ এজন গুৰু অহাৰ পিছত আগৰ গুৰুজনক এৰিয়েই দিয়ে, তেওঁৰো চৰণ চুই যদি আৰতি কৰে, আৰু এই পুণ্যাত্মাসকল গুৰু কো তজে বজে যো আনা অৰ্তা পচুৱা কো ফোকট গেলা। পৰমহন্তক এৰি নকৰি সন্তবোৰক যিয়ে শ্ৰদ্ধা কৰে, আস্থা ৰাখে, তেন্তে সেয়া ভুল জ্ঞান। শ্ৰদ্ধা নাথাকে। जैसे पतिव्रता पति से राती आल पुरुष नहीं बहावे और बसे पीहर में सुरत प्रीतम में ऐसे झार लगा। कारण আপোনালোকৰ ওচৰতো আগতে কোনো সাধনেই নাছিলে জোখাৰ বাবে পৰীক্ষা কৰিবলৈ। কোনো এনেকুৱা বস্তু নাছিলে, বিকল্প নাছিলে। এতিয়া দাসে আপোনালোকক সন্তক পৰীক্ষা কৰাৰ সাধন দিয়ে।
যে এইটোৰে জুখি চোৱা কাৰোবাৰ ওচৰত যদি জ্ঞান আছে যেনেকৈ ধৰমদাসদেৱেও আগতে বেলেগ সাধনা কৰিছিলে যেতিয়া পৰমাত্মাই তেওঁক সত্য জ্ঞান শুনালে তাৰপিছতো তেওঁৰ বুদ্ধি ভ্ৰষ্ট হৈছিলে মাজতে তাৰপিছত পৰমাত্মাক লগ পোৱা নাছিল গতিকে তেওঁ ভাবিছিলে সাধু সন্তৰ ৰূপত লগ পাইছিলে তেওঁ কোনো সন্ত পালে ধৰমদাস তেওঁৰ ওচৰলৈ যায় আৰু গৈয়েই কয় মহাৰাজদেৱ ভালেই আছেনে তেতিয়া কয় আহা পুত্ৰ ঠিকেই আছো তেতিয়া তেওঁ সুধিলে তেওঁ কি প্ৰশ্ন কৰিছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃৰ কোন হয় তেতিয়া কৈছিলে যে আৰে তেওঁলোক অজৰ অমৰ হয় সৰ্বেশ্বৰ হয় ক'ৰ পৰা এই প্ৰশ্ন সুধি আছা তেতিয়াই উঠি গৈছিলে যে নহয় তেওঁ সন্ত নহয় গতিকে তেওঁৰ ওচৰত এটা সাধন আছিলে জোখমাখ কৰাৰ আৰু যেতিয়া তেওঁ পৰমাত্মাক পালে আকৌ তেওঁৰতো কাম সম্পন্ন হ'বই লাগিছিলে গতিকে আগতে আপোনালোকৰ কোনো ধৰণৰ মেজাৰমেণ্ট টেপ নাছিলে যাৰ দ্বাৰা জুখিব পাৰে ওজন জুখিবলৈ তুলনা কৰিবলৈ আৰু যদি পূৰ্ণ সন্ত পোৱাৰ পিছতো যদি নভজে তেওঁতো জীৱন নাশক হয় আপোনাৰ হয় তেওঁক বুজাবলৈ চেষ্টা কৰা গুৰুদেৱ আগতে যিজন গুৰুদেৱ আছিলে মহাৰাজদেৱ আদৰেৰে কোৱা আপুনি ভুল দিশলৈ গৈ আছে এই প্ৰশ্নবোৰৰ উত্তৰ হয়তো আপুনি দিয়ক নহ'লে আহি যাওক মোৰ লগত নাম লওক আৰু নিজৰ কল্যাণ কৰক ইমানখিনি বন্ধুত্ব ৰাখক তেওঁৰ লগত তাতকৈ বেছি নহয় পৰমাত্মাই এই কালক আহিব নিদিলে হয় কোনো ৰূপতে কালে জুমিও চাব নোৱাৰিলে হয় দাতাই এই কাৰণেই দিছিলে যে সি নিজৰ কাম কৰক এই পুত্ৰীজনীৰো বিশ্বাস হৈ যাব নহ'লে জীৱন নাশ কৰি দিব মাজতে সকলোবোৰ খেলি মেলি কৰি দিব গতিকে তাৰ পিছত এনেকুৱা দৃঢ় বিশ্বাস হ'ল সেই ছোৱালীজনীৰ পৰমাত্মাৰ বাহিৰে কাকোই দেখা নাপায় না ৰজাইও মানা কৰিলে পিছত যে এই ৰাণীয়ে জীৱন দান পালে এই সন্তৰ পৰা পৰমাত্মা অহা যোৱা কৰি থাকিল ঘৰলৈ জ্ঞান শুনাই ভোজন কৰি তেওঁক উদ্ধাৰ কৰে তেওঁক ধৰ্ম লাভ দিয়ে গতিকে এদিন ৰাণীয়ে ক'লে যে মহাৰাজ মোৰ স্বামীকো বুজাই দিয়ক ক'লে ঠিক আছে পুত্ৰী মাতা তাক ৰজাক মতা হ'ল পৰমাত্মাই বুজাব ধৰিলে যে ভাই পৰমাত্মাৰ ভক্তি কৰিব লাগে আৰু এই ৰাজপাদ সদায় নাথাকে এদিন মৃত্যুও হ'ব পৰমাত্মাৰ ভক্তি কৰি থাকিবা ৰজাই কি ক'লে যে মহাৰাজদেৱ শুনক মইতো পাৰ্টি এটেণ্ড কৰিবই লাগে কাৰণ মদ পানী খাব লাগে আৰু মোৰ ওচৰত সময় নাথাকে কিন্তু মই আপোনাৰ শিষ্যাক বাধা নিদিওঁ যিমানেই দান নকৰক বা যিমানেই সৎসংগ নকৰাওক মই কৰিব নোৱাৰোঁ এইবোৰ ভক্তি ইত্যাদি পৰমাত্মাই বুজালে যে চোৱা ৰাজত্বও কৰা ভক্তিও কৰা ভক্তিতনো কি লাগে তুমি পাৰ্টিলৈ যদিও যোৱা মদ নাখাবা এনেইতো সাধু সন্ত হোৱাৰ পিছত পাৰ্টিলৈ যাবলৈ মনেই নাযাব আপোনাৰ কিবা কাৰণবশতঃ যাবলগীয়াও হয় তেন্তে তাত কাজু খোৱা কিচমিচ খোৱা বা বাদামেই খোৱা বা কমলা আপেল ইত্যাদি খোৱা এই মদ পানী কিয় খোৱা তুমি আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ মোৰ নাম ঋতু বৰ্মা ঋতু আপুনি ক'ৰ পৰা আহিছে মই গাঁও সৰজপুৰা ভাটাপাৰা জিলা বৰোদা বজাৰ ভাটাপাৰা ছত্তীশগড়ৰ হয় মই ঋতু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা 19 ছেপ্টেম্বৰ 2020 লৈছোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে মই ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলোবোৰ দেৱী দেৱতাৰ ভক্তি কৰা কৰিছিলোঁ সোমবাৰে ব্ৰত ৰাখিছিলোঁ দুৰ্গা মাৰ ব্ৰত ৰাখিছিলোঁ শনি দেৱতাৰ ব্ৰত ৰাখিছিলোঁ সাই বাবাৰ ব্ৰত ৰাখিছিলোঁ আৰু সকলোবোৰ তীৰ্থস্থানলৈ গৈছিলোঁ আপুনি যিহেতু কৈছে যে আপুনি বহুত ভক্তি সাধনা কৰিছিলে বহুত ব্ৰতো ৰাখিছিলে তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে মই বহুত সমস্যাত আছিলোঁ ভগতদেৱ মই বহুত শাৰীৰিক কষ্টত ভুগিছিলোঁ যেনে ধৰক মূৰৰ বিষ হোৱা কঁকালৰ বিষ হোৱা বুকুৰ বিষ হোৱা মই বহুত সমস্যাত আছিলোঁ কিন্তু ক'তোৱে সমাধান পোৱা নাছিলোঁ গতিকে এবাৰ মোৰ স্বামীয়ে জীৱনৰ সুগম পথ নামৰ কিতাপ এখন লৈ আহিলে ঘৰলৈ তেতিয়া তেওঁ ক'লে যে এইখন পঢ়ি চোৱা তুমি ইয়াত বহুত ভাল জ্ঞান লিখা আছে তাৰপিছত মই পঢ়া আৰম্ভ কৰিলোঁ মোৰ বহুত ভাল লাগিল সকলো জ্ঞান বুজি পালোঁ যে এওঁৱে পূৰ্ণ পৰমাত্মা হয় কবি চাহেবে পূৰ্ণ পৰমাত্মা কবি চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে এনেদৰেই মোৰ সকলো জ্ঞান হৈ গ'ল মুক্তি মাৰ্গৰ কথা জানিলোঁ
এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? হয় ছাৰ, মই লাভটো বহুত পাইছোঁ, কিন্তু মই মেইন পইণ্ট কেইটা কওঁ। যেনে ধৰক মূৰৰ বিষ হৈছিলে। মই শহুৰৰ ঘৰত ভালদৰে কাম কৰিব পৰা নাছিলোঁ। যেতিয়া গধূলি হয় তেতিয়া মূৰৰ বিষ হোৱা আৰম্ভ হৈছিলে। মই টেবলেট খাই কাম কৰিবলগীয়া হৈছিলে। আৰু বুকুৰ বিষ হৈছিলে। এনেকুৱা লাগিছিল যেন বুকুত ফুটা হৈ গৈছিলে। আৰু কঁকালৰ বিষ, আৰু এইখিনিত আপুনি চাব পাৰে মোৰ গলৰ ইয়াত কেঞ্চাৰ হৈ গৈছিলে। আৰু ডক্টৰে কৈছিলে যে তাইক অপাৰেশ্যন কৰিব লাগিব, এনেদৰে কৈছিলে। মই বহুত ভয় খাইছিলোঁ। মই অপাৰেশ্যন কৰিব বিচৰা নাছিলোঁ। তাৰপাছত এটা ঠাইৰ পৰা মই গম পালোঁ যে বেলপান নামৰ এখন গাঁও আছে বিলাসপুৰ ক্ষেত্ৰত। তাতে গম পালোঁ যে আয়ুৰ্বেদিকৰ ঔষধ দিয়ে আৰু ভাল হৈ যায়। তাৰপাছত দেউতাই মোক ক'লে যে ব'লা তালৈকে যাওঁ, তাতে গ'লে তুমি ঠিক হৈ যাবা। তাৰপাছত মই তালৈ গ'লোঁ। তাৰপাছত গ'লোঁ বাৰু তালৈ, ভালো হ'লোঁ। কিন্তু 1.5-2 বছৰৰ পিছত আকৌ উৎপন্ন হৈ গ'ল এই কেঞ্চাৰ। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক মই মনেৰে প্ৰাৰ্থনা কৰিলোঁ যে হে পৰমাত্মা, মই ক'তো যাব নিবিচাৰোঁ। না ডক্টৰৰ তাত যাব বিচাৰোঁ, না ওজা তান্ত্ৰিকৰ ওচৰলৈ, না মই ঔষধ লগাব বিচাৰোঁ, না মই ঔষধ খাব বিচাৰোঁ। এনেকৈ ক'লোঁ। মই মনে মনে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া এই কেঞ্চাৰ নিজে ভাল হৈ গ'ল। ভগতদেৱ ছাৰ, মই না 1 টকাৰ দৰৱ খালোঁ, না পিল খালোঁ। ডক্টৰে কৈছিলে যে তাইৰ অপাৰেশ্যন কৰাব লাগিব, এনেকৈ কৈছিলে। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই মনে মনে প্ৰাৰ্থনা জনালোঁ যে মই ক'তো যাব নিবিচাৰোঁ। আপুনিয়েই ঠিক কৰি দিব পৰমাত্মা। যিহেতু ইমান ডাঙৰ বেমাৰ আপুনি ভাল কৰিব পাৰে, এইটোতো সৰু সুৰা কথা। আপুনি মৃতককো জীৱিত কৰিব পাৰে, গতিকে এইটোও কৰিব পাৰিব। এনেকৈ ভাবি মই মনে মনে ঘৰত বহি গ'লোঁ। পিছত এয়া নিজেই ভাল হ'ল। না মই ডক্টৰৰ ওচৰলৈ গ'লোঁ, না মই কোনো ঔষধ খালোঁ, না ঔষধ লগালোঁ। আজিৰ পৰা প্ৰায় 1.5 মাহমান আগৰ কথা। ইয়াত মোৰ ফুলি গৈছিলে আৰু ইয়াত গাঢ় হৈ গৈছিলে। তেতিয়া মই ছ'ন'গ্ৰাফি কৰাব কৈছিলে ডক্টৰে। তেতিয়া মই ছ'ন'গ্ৰাফি কৰালোঁ আৰু তেতিয়া ডক্টৰে ক'লে যে এয়া কেঞ্চাৰ হয়, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব, আৰু এই জেগাত কেঞ্চাৰ হৈছে, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব, আৰু এই যে ইয়াত গাঢ় হৈছে ইয়াতো অপাৰেশ্যন কৰাব লাগিব, ইয়াৰ আন চিকিৎসা নাই, এনেকৈ ক'লে। তাৰপিছত মই হস্পিটেলৰ পৰা যেতিয়া মই ঘৰলৈ আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া প্ৰাৰ্থনাৰ উত্তৰ আহিল যে মালিকে দয়া কৰিব, এনেকৈ আহিল। তাৰ এসপ্তাহ পিছত ছাৰ, এই গাঢ়ৰ মই নিজে আচৰিত হৈ গৈছিলোঁ যে এই গাঢ়ৰ যাৰ অপাৰেশ্যনৰ বাহিৰে আন কোনো চিকিৎসাই নাছিলে, এই গাঢ় নিজে ফুটিয়েই ভাল হৈ গ'ল ছাৰ। ইয়াৰ বাবে মই 1 টকাও খৰচ কৰিবলগীয়া নহ'ল। এয়া মোৰ লগত ৰিপৰ্ট আছে, আপুনি চাব পাৰে ছাৰ। এয়া মোৰ কেঞ্চাৰৰ ৰিপৰ্ট আপুনি চাব পাৰে ছাৰ, যাৰ বাবে ডক্টৰে অপাৰেশ্যন কৰাবলৈ কৈছিলে। ডক্টৰে কৈছিলে যে অপাৰেশ্যনৰ বাহিৰে ইয়াৰ কোনো অন্য চিকিৎসাই নাই। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰাৰ্থনাৰ নম্বৰত মই ফোন লগালোঁ। তেতিয়া পৰমাত্মাৰ আদেশ আহিল যে মালিকে দয়া কৰিব, এনেকৈ। তাৰে এসপ্তাহৰ পিছত মোৰ হাতত যি গাঢ় আছিলে, এসপ্তাহৰ পিছত সেয়া ঠিক হৈ গ'ল, ফুটি ভাল হৈ গ'ল। মই এতিয়া সুস্থ জীৱন যাপন কৰি আছোঁ ছাৰ। 1 টকাও খৰচ নহ'ল। নিজে এই কেঞ্চাৰ আৰু গাঢ় ঠিক হৈ গ'ল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কেঞ্চাৰ ভাল হ'ল। আপুনি কৈছে যে আপোনাৰ 1 টকাও খৰচ নহ'ল আৰু আপোনাৰ কেঞ্চাৰ ভাল হ'ল। আপুনি ৰিপৰ্টো দেখুৱালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকো এই গভীৰ বেমাৰত গ্ৰস্ত, তেওঁলোকক কি ক'ব? মই সমগ্ৰ ভক্ত সমাজক এয়াই ক'ব বিচাৰিম যে যিসকল এই বেমাৰত গ্ৰস্ত হৈ আছে, কাৰোবাৰ কেঞ্চাৰ হৈ আছে, কাৰোবাৰ জ্বৰ হৈ আছে, কাৰোবাৰ কিবা আন বেমাৰ হৈ আছে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা এনেকৈ ল'ব পাৰি। টিভিত এটা হালধীয়া শাৰী আহি থাকে, তাতে কিছুমান নম্বৰ দিয়া থাকে। সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি নামদান কেন্দ্ৰৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ। সৎ চাহেব ছাৰ।
আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।